দৰিদ্ৰতাপৃষ্ট দুই ভগ্নীৰ জীৱনৰ কৰুণ কাহিনী জৰাজীৰ্ণ জুপুৰীত অতিবাহিত কৰিছে জীৱন বোকাময় মাটিতে শুবলৈ বাধ্য হয় দুয়োগৰাকী নাজিৰাৰ শিমলুগুৰিৰ এই দৃশ্যাংশ দেখুৱাইছো আমি বালিগাঁৱৰ বাসিন্দা ভগা জুপুৰীত জীৱন কটাবলগীয়া হৈছে হীৰা বৰগোহাঁই আৰু অঞ্জু বৰগোহাঁই দুয়োগৰাকী এটা ওলি যোৱা ঘৰত বাস কৰে ঘৰৰ বেৰবোৰ প্ৰায় ভাঙি পৰিছে বতাহ বৰষুণ ধুমুহাত আৰু বেছিকৈ যেতিয়া বতাহ বৰষুণ ধুমুহা আহে বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় বিশেষভাৱে সক্ষম দুই ভগ্নী আৰু বিশেষভাৱে সক্ষম দুই ভগ্নীৰ এক কৰুণ গাথা হাজিৰা কৰি কোনোমতে পেটৰ ভাতকেইটা মুকলি কৰে দুয়োগৰাকী আৰু হাজিৰা নাপালে লঘোনে কটাবলগীয়া হয় দুই ভগ্নীয়ে চৰকাৰী অভিলেখী আঁচনিও যেন ঢুকি নাপায় দুয়োকে মাজে সময়ে গাঁৱৰ দুই এজনে সহায় কৰে দুই ভগ্নীক এই দুই ভগ্নীক সহায় কৰিবলৈ স্থানীয় বিধায়কক আহ্বান জনাইছে এতিয়া স্থানীয় ৰাইজে আমাৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত বালিগাঁৱত হয় এডোখৰ জেগা পুলিচ থানা শিমলুগুৰি ইয়াতে দুগৰাকী পেহী বাস কৰি আপোনালোকে দেখিছে অতি জৰাজীৰ্ণ অৱস্থা তেওঁলোকৰ কোনো নাই আচলতে তেওঁলোকৰ ইনকম বুলিবলৈ একো নাই এই দুগৰাকী পেহীয়ে নিজে খেতি কৰি খায় আচলতে খেতি কৰিবলৈ ট্ৰেক্টৰৰ ব্যৱস্থা নাই তেওঁলোকে কোৰ মাৰি হাল বায় কঠীয়া তোলে আৰু নিজে ৰুৱে সকলোখিনি নিজে কৰিবলগীয়া হয় আচলতে আৰু কাতি মাহত আচলতে আমি ধান দাওঁৱেই তেওঁলোকে আহিনলৈকে নিজে ৰুই থাকে আচলতে ধান এইটো মোৰ এতিয়া বয়স ৩০ৰ ওপৰত হৈছে আমি সৰুৰ পৰা ঘৰটো এনেকুৱাই দেখি আছোঁ মাজতে এবাৰ গাঁৱৰ ৰাইজে মিলি ঘৰটো বনাই দিছিলে আচলতে আৰু তেওঁলোকৰ কোনো নথি পত্ৰ ডকুমেণ্টছ নাই আচলতে আপোনাৰ বেংক পাছবুক হওক আধাৰ কাৰ্ড একো নাই যায় সেইকাৰণে একো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈছে আচলতে হয় আমি বৰ্তমান আমাৰো বয়স হৈছে আমি বহুত দিনৰ পৰা এই অৱস্থাতে আছে তেওঁলোক আমি বহুতবাৰ আমাৰ ৰমণী গাঁও পঞ্চায়তলৈ নিবেদনো কৰিছোঁ কাউন্সিলৰলৈ কৰিছোঁ ৱাৰ্ড মেম্বাৰক আমি এবাৰ চাই যাবলৈ কৈছোঁ কিন্তু কোনো ইয়াৰ পদক্ষেপ নোলোৱাৰ বিনিময়ত তেওঁলোকৰ অৱস্থা দিনক দিনে শোচনীয় হৈ যোৱাৰ কাৰণে আমি গোটেই ৰাইজে লগ লাগি দান বৰঙণি বাঁহ বেত কিবাকিবি তুলি পেলাই এই ঘৰ দুকুঠি দুয়োজনী ছোৱালীকে আমি বনাই দিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ